নমস্কাৰ আজি মই এনেকুৱা এটা মানে প্ৰডাক্টৰ ওপৰত ডিসকাস কৰিম যেটো অসমত এভেইলেবল আছে বা যেটো হাইলি ডিমান্ডেড ইন্টাৰনেশনাল মাৰ্কেটত সেই মানে প্ৰডাক্টৰ বিষয়ে ডিসকাস কৰিম আৰু সেই প্ৰডাক্টটো হৈছে জুট বেগ মানে যেটো মৰাপাটৰ পৰা বনাই সেই বেগবিলাক ইন্টাৰনেশনাল মাৰ্কেটত কিমান ডিমান্ড আছে বা সোৰ্সেস কোড আছে বা ইন্টাৰনেশনাল কোনবিলাক কান্ট্ৰি মানে ইম্পৰ্টিং টপ কান্ট্ৰি আছে যি মানে কান্ট্ৰি বিলাকে এই জুট বেগটো প্ৰচুৰ পৰিমাণে কিনে গতিকে তাৰ ওপৰত ডিসকাস কৰিম আহক আমি ভিডিওটো আৰম্ভ কৰো আৰু এনেকুৱা ধৰণৰ মই প্ৰডাক্টৰ ওপৰত ডিসকাস কৰি থাকিম গতিকে আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া আহক আমি জুট বেগ মানে এক্সপোৰ্ট কৰিবৰ কাৰণে কি ডকুমেন্টস লাগিব বা কোন কান্ট্ৰি কিনে তাৰ ওপৰত ডিসকাস কৰো এতিয়া টপ 5 কান্ট্ৰিজ যি মানে যি সকলে ইম্পোৰ্ট কৰে মানে নাম্বাৰ 1 হৈছে USA জাৰ্মানী UK নেদাৰল্যান্ড অস্ট্ৰেলিয়া একেখন কান্ট্ৰি কৰে এতিয়া USA কৰে আপোনাৰ মানে নিউয়ৰ্ক ফ্লোৰিডা টেক্সাস চিকাগো এখিনিত এতিয়া লাৰ্জেষ্ট ইম্পোৰ্টাৰ হয় USA আৰু জাৰ্মানী হৈছে হাই মানে এনভায়ৰনমেন্টাল যেটো কনসিয়াসনেস আছে তেওঁলোকৰ সেই কাৰণে এই জুট বেগটো তেওঁলোকে বিভিন্ন ধৰণৰ ইন্ডাষ্ট্ৰীত ইউজ কৰে আৰু UK সাস্টেইনেবল শপিং বেগ চেক এইবিলাকৰ কাৰণে ইউজ কৰে নেদাৰল্যান্ডে কৰে এগ্ৰিকালচাৰাল আইটেম বা এইবিলাকক মানে পেকেজিং কৰিবৰ কাৰণে ইউজ কৰে আৰু অস্ট্ৰেলিয়া ইকো ফ্ৰেন্ডলি হোৱাৰ কাৰণে মানে ইউজ কৰে গতিকে এই প্ৰডাক্টটো হাইলি ডিমান্ডেড আছে আৰু যেহেতু এই প্ৰডাক্টটো ইজিলি এভেইলেবল আমাৰ ইয়াত আছে সিজনত গতিকে এই প্ৰডাক্টৰ ওপৰত আপোনালোকে কাম কৰিব পাৰে এতিয়া এইচএস কোড আহক কি 6305100 এটো বেগ ইউজ হয় মানে পেকেজিং গুডছৰ কাৰণে আৰু এইচএস কোড আৰু এটা আছে 42022200 হ্যান্ড বেগস বা শপিং বেগসৰ কাৰণে এইটো মানে এইচএস কোড আৰু এই দুটা এইচএস কোডৰ ওপৰত আপোনালোকে মাৰ্কেটটো ৰিচাৰ্জ কৰি ল'ব পাৰে বা তেতিয়া আনুষংগিক আপোনালোকে বহুতখিনি ইনফৰমেশন পাব আৰু নেক্সট আহিলে আপোনাৰ ডকুমেন্টেশন কি লাগিব মই আগৰ ভিডিওবিলাকতো ডকুমেন্টেশনৰ কথা কৈছো আইসি লাগিব বা জিএসটি লাগিব আপোনাৰ যেতিয়া কোম্পানী এটা সেটআপ কৰিব আৰু নেক্সট ইনভয়েস পেকিং লিষ্ট বা আনুষংগিক ইয়াতে আপোনাৰ লাগিব সাৰ্টিফিকেট অফ অৰিজিন বা শিপিং বিল যেটো শিপিং বিলে দিব বিল অফ লেডিং export documents declaration from EDF আৰু আপোনাৰ phytosanitary certificate আনুষংগিক আপোনাৰ বায়াৰৰ ৰিকোয়াৰমেন্ট মতে কিছুমান এডিশনাল সাৰ্টিফিকেট লাগিব সেইখিনি আপোনালোকে এইচএস কোডৰ ওপৰত আপোনালোকে ডিজিটি ওয়েবসাইটত যাব তাতে আপুনি পুৰা ডিটেইল আপুনি ষ্টাডি কৰিলে ওয়েবসাইটত আপুনি গোটেই ডিটেইল পাই যাব গতিকে এতিয়া আপুনি পেমেন্টটো কি হিচাপত ল'ব বা বায়াৰ কেনেকৈ চাব এটো এটা মোস্ট ইম্পৰ্টেন্ট কথা কাৰণ আপোনাৰ মানে বাহিৰত বায়াৰ সোৱাটোই মোস্ট ইম্পৰ্টেন্ট কথা আপোনাৰ এবাৰ বায়াৰ আপুনি চাই ললে বা পাই গলে তেতিয়া হলে আপুনি যদি খুব ভালমতে কাম কৰে তেতিয়া হলে হেতু লং লাস্টিং হয় আৰু হেতু লং টাৰ্মত আপুনি তেওঁৰ লগত বিজনেস আৰম্ভ কৰিব পাৰিব এতিয়া আমাৰ সোৰ্সেস বৰপেটা গোৱালপাৰা নগাঁও মানে ধুবৰী গুটেই অসমতে আমাৰ এই প্ৰডাক্টটো এভেইলেবল আছে বা সেইখিনি আপুনি ডাইৰেক্ট যদি ফাৰ্মাৰ লগত কানেক্ট হয় তেতিয়া হলে আপুনি খুব কম খৰচত আপুনি সেই প্ৰডাক্টটো আনি মানে এনেকুৱা ধৰণৰ প্ৰডাক্ট বনাই আপুনি মানে এক্সপোৰ্টৰ কাৰণে যেহেতু বাহিৰত ডিমান্ড আছে এইটো প্ৰডাক্ট আপোনালোকে ইজিলি এক্সপোৰ্ট কৰিব পাৰে আৰু এতিয়া আৰসিএমসি আপোনালোকে কি ল'ব এতিয়া জেপিটি ইপিসি মানে এক্সপোৰ্ট প্ৰমোশন কাউন্সিল জুট বেগৰ হেতুৰ ওপৰত আপোনালোকে ল'ব লাগে কোন কান্ট্ৰিয়ে মানে এক্সপোৰ্ট কৰে জুট বেগটো নাম্বাৰ 1ত ইন্ডিয়া আছে লাৰ্জেষ্ট প্ৰডিউসাৰ লাৰ্জেষ্ট এক্সপোৰ্টাৰ গতিকে এই প্ৰডাক্টটো আমি ইয়াতে যেহেতু এভেইলেবল আছে কাম কৰিব পাৰো বাংলাদেশ আছে চাইনা থাইল্যান্ড ভিয়েটনাম আৰু নেপাল গতিকে আমাৰ যেহেতু নাম্বাৰ 1ত আছে আমাৰ প্ৰডাক্ট এভেইলেবল আছে সোৰ্সেস আছে আপুনি বেলেগত যাব নালাগে গতিকে এই ধৰণৰ প্ৰডাক্টত আপুনি ইজিলি মাৰ্কেট মানে ষ্টাডি কৰি আপুনি কাম আৰম্ভ কৰিব পাৰে এক্সপোৰ্টৰ কাৰণে তাৰ কাৰণে আপুনি এবাৰ সিস্টেমটো শিকি লওক আমাৰ ইনষ্টিটিউটত অনলাইন অফলাইন ক্লাছ হৈ আছে জয়েন কৰক কন্টাক্ট নাম্বাৰ দিয়া আছে এতিয়া কোন কান্ট্ৰি ইন্ডাষ্ট্ৰীয়ে জুট বেগ বিলাক ইউজ কৰে মানে সেই ইন্ডাষ্ট্ৰী বিলাকত আপুনি টাৰ্গেট কৰিব লাগিব বা তাত আপুনি বায়াৰ চাব লাগিব এতিয়া গ্ৰোসাৰী ষ্টৰ বা সুপাৰমাৰ্কেটছ বিলাক বা ফেশ্বন এণ্ড এক্সেসৰিজ এইবিলাকত ইউজ কৰে বা বুটিক বা স্পেশালিটি মানে স্পেশাল ষ্টৰ মানে বুটিকৰ এখিনিত আপোনালোকে ইউজ কৰে বা ফুড ইন্ডাষ্ট্ৰী বিলাকত আজিকালি ইউজ কৰে অৰ্গেনিক কাৰণে মানে এগ্ৰিকালচাৰাল বা হৰ্টিকালচাৰাল এইবিলাক ইন্ডাষ্ট্ৰীত ইউজ কৰে বা টেক্সটাইল ক্লোথিং প্লান্ট এণ্ড ফ্লাৱাৰ পেকেজিং গিফ্ট আইটেম টুৰিজিম এণ্ড হস্পিটেলিটি মানে স্পৰ্টছ এণ্ড
ই-কমাৰ্চ ইণ্ডাষ্ট্ৰী গতিকে আপুনি চাওক প্ৰতিটো ইণ্ডাষ্ট্ৰীয়ে এই জুট বেগটো মানে ব্যৱহাৰ কৰে গতিকে আপুনি এই ইণ্ডাষ্ট্ৰীবিলাকত আপুনি বায়াৰ চালে নিশ্চয় আপুনি মানে টাৰ্গেটেড বায়াৰ পাই যাব গতিকে মই ইণ্ডাষ্ট্ৰীবিলাকৰ লিষ্ট দি দিছোঁ আপোনালোকে সেই ধৰণে সেই ইণ্ডাষ্ট্ৰীবিলাকত মানে আপোনালোকে টাৰ্গেট কৰিব বায়াৰ চাবলৈ আৰু তেতিয়া ইজিলি আপুনি মানে সেই বায়াৰ পাই যাব আৰু তাৰ কাৰণে আপুনি মানে অলপ ৱৰ্কআউট কৰিব লাগিব কাৰণ আপোনাৰ এক্সিষ্টেঞ্চটো অনলাইন আপুনি দেখুৱাব লাগিব সেইখিনি টেকনিক আমাৰ ইনষ্টিটিউটত শিকোৱা হয় গতিকে আপোনালোকে এবাৰ শিকি লওক শিকি ল'লে আপোনালোকে এনেকুৱা ধৰণৰ প্ৰডাক্টৰ ওপৰত মই আপডেট দি থাকিম গতিকে মানে কোম্পানী ফৰ্ম কৰে সেইখিনি আপোনাৰ প্ৰিলিমিনাৰীখিনি কথা জানিব লাগিব বা আপোনাৰ কি ডকুমেণ্টছ লাগিব কি মানে ক'ত কেনেকৈ এপ্লাই কৰিব লাগিব আজি ভিডিঅ'টোত এটা নতুন প্ৰডাক্টৰ বিষয়ে মই আলোচনা কৰিলোঁ আৰু মই যিহেতু HCS কোড দি দিছোঁ সেইটোৰ ওপৰত বেছ কৰি আপোনালোকে মাৰ্কেটটো ষ্টাডি কৰিলে আৰু নলেজ গেইন কৰি আপোনালোকে এই প্ৰডাক্টৰ ওপৰত কাম কৰিব পাৰিব আৰু পেকেজিং বা কেনেকৈ কৰে কাৰণ এই প্ৰডাক্টটো ডেমেজ হোৱাৰ ভয় নাথাকে ইকো ফ্ৰেণ্ডলি প্ৰডাক্ট হয় গতিকে এই প্ৰডাক্টটোত ইজিলি আপুনি এজ এ নতুন এক্সপৰ্টাৰ কাম আৰম্ভ কৰিব পাৰে থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'